এইফালে কচু লৈ লৈছোঁ, বিলাহী দি 5টামান বিলাহী দিম টেঙা হোৱা। আপোনাৰ ধনিয়া, পাঁচফোৰণ, জিৰা, এইফালে জালুক, পূৰা জালুক গুড়ি কৰি লৈছোঁ, আদা নহৰু, জলকীয়া কম দিম, জালুক বেছি দিছোঁ, পিঁয়াজ কাটি লৈছোঁ, বনাই ধুনীয়াকৈ ধুই সেয়া বইল কৰি লৈছোঁ। বৰ ধুনীয়াকৈ গোটেই বস্তুখিনি ৰেডি কৰি লৈছোঁ। অকণমান আদা নহৰু এটা পেলাই দিছোঁ, এতিয়া দি দিছোঁ, বাকীখিনি পাছত দিম। প্ৰথম মই আলুকেইটা ধুনীয়াকৈ সিজাই ল'ম। নিমখটো এতিয়াই দি দিছোঁ, তেতিয়া পটাপট সিজি যাব মানে বস্তু। আলুখিনি প্ৰায় সিজিলে আৰু আলুখিনি সিজাৰ পাছত মই বিলাহীটো দি দিম। বিলাহীখিনি এতিয়া সিজিছে প্ৰায়, এতিয়া মই বাকী মছলাবিলাক দি দিম। নহৰু অলপ আছিলে, এতিয়া জালুকখিনি দি দিম। আলু চব সিজি গ'ল, এতিয়া কচুখিনি এইখিনি অলপ এতিয়া ঢাকি দি সিজিবলৈ দিম ধুনীয়াকৈ। তাৰপিছত অলপ পাছত হৈ যাব খাবলৈ। আমি অলপ দি এতিয়া উতলাই দিছোঁ অলপ। গোন্ধটো বহুত ধুনীয়া গোন্ধাইছে, খাবলৈ বহুত ধুনীয়া হ'ব। এতিয়া অলপ টেষ্ট কৰিম, টেষ্ট কৰি দিলে আপোনালোকক জনাই আছোঁ। অকণমান টেষ্ট কৰি দিওঁ।